কোনো আজিলৈকে ইয়াত কোনো ফলপ্ৰসূ দেখা নাই। আজি 5 বছৰ কংগ্ৰেছৰ দিনৰ পৰাই আৰম্ভ হৈছিলে, কংগ্ৰেছৰ দিনতেই। তাৰপিছত কংগ্ৰেছৰ দিন পাৰ হৈ গ'ল। তেতিয়া তাৰপিছত এতিয়া আহি এই বিজেপি চৰকাৰৰ দিনতো আজিলৈকে দেখিলোঁ কোনো হেৰি নাই। অকল ইয়াত টেংকিটো বনাই পেলাই থৈ দিছে আৰু এই প্ৰতি গাঁৱে গাঁৱে মানে যিটো ৱাটাৰ ছাপ্লাই পাইপ ফিট কৰিছিলে সেই পাইপবিলাকো বিকল হৈ গৈছে। আজি বহুত দিন বছৰ, আজি অলপ দিনৰ আগতে কিছুমান মানে টেপৰ ব্যৱস্থা কৰিছিলে, এই টেপবিলাকৰো কোনো বিকল, কোনো কাম নাই। এতিয়া যিটো ফিল্ডখানাত যিটো কহৰা 1 নম্বৰ কহৰা যিটো পানী কালেকশ্যনৰ কাৰণে যিটো পাইপ বহুৱাইছিলে সেই পাইপটো আহি পেলাই আমাৰ কাজিৰঙা হাইস্কুলৰ কলেজৰ সন্মুখতে আহি পেলাই যিটো বৃহৎ টেংকি আজি ফিট কৰি থোৱা, আজি বহু কোটি টকা খৰচ কৰি পেলাই আজি এইটো টেংকি আজি বনাই থৈছে, কিন্তু কামত নাই। এতিয়া মানে আপোনাৰ যিসকল কাজিৰঙাৰ বাসিন্দা সকলোৱে পানীৰ কাৰণে হাহাকাৰ কৰি আছে। আজি দিৰিং চাৰিআলি অঞ্চলতো ইয়াত এতিয়ালৈকে কোনো পানীৰ কোনো ব্যৱস্থা নাই। অকল মানে ব্যক্তিগত 2-এটা টিউবৱেলতে সকলো মানুহে তাৰ ব্যৱহাৰ কৰি আছে। কিমান বছৰৰ পৰা ইয়াত জড়িত হৈ আছে? মই ইয়াত 13 বছৰ পাৰ হ'ল। 13 বছৰ আগৰ পৰা আছোঁ মই ইয়াত। দৰমহা কেনেকুৱা? দৰমহা পাতিটো নাই মোৰ। আজি 3-4 মাহ আগত মোক 3000 টকা দিছিলে, মানে এই কিবা কামৰ কাৰণে মোৰ দৰকাৰ হৈছিলে, সেইটোৱে বিচাৰিছোঁ আৰু বেলেগ পইচা পোৱা নাই। তাতে আমাৰ নতুন ইঞ্জিনিয়াৰ ছাৰ অহাৰ পৰা ইয়াত কাম লগাইছে বাৰু, কামটো হৈ আছে। আমাৰ গেষ্ট হাউচৰ কাম হৈ আছে আৰু এই পানী টেংকিৰো কাম হৈ আছে। মিস্ত্ৰী অহা কথা আছে, কালি পৰহি আহিব নেকি। ৰাইজে পানী পাইছে নাই, ৰাইজে বৰ্তমান এতিয়া পানী পোৱা নাই, কিন্তু পাইপবোৰৰ কাম গাঁৱত হৈ আছে বুলি শুনিছোঁ। ND24